আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গিবন ৰক্ষাৰ স্বাৰ্থত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি তুলিছিলোঁ আৰু ইয়াৰ প্ৰতিবাদৰ ফলশ্ৰুতিত ভাৰতীয় বন বিভাগে বা গ্ৰীণ ট্ৰিবিউনেলে এইটোক স্থগিত কৰি তেওঁলোকে এটা নিজাববীয়াকৈ এটা সাৰ্ভে কৰাৰ কাৰণে তেওঁলোকে মনস্থ কৰিছিলে তাক আমি আদৰণি জনাইছিলোঁ কিন্তু আজি আমি শেহতীয়াকৈ গম পালোঁ যে ভাৰতীয় বন বিভাগৰ মুখ্য বন সংৰক্ষক বিষয়া আৰু বেদান্ত কোম্পানী যি বেদান্ত কোম্পানীক এই তেল খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে এই বেদান্ত কোম্পানীৰ উচ্চপদস্থ বিষয়াক লগত লৈ তেওঁলোকে অতি সংগোপনে আহি পেলাই আমাৰ ইয়াত যি আমাৰ যি দিছৈ তিৰুখিলছ আৰু দিছৈ ভেলী বনাঞ্চলৰ যি মানে নাগালেণ্ডৰ মানে নগা সম্প্ৰদায়ৰ লোকসকলে যি অবৈধভাৱে তেওঁলোকৰ বাসস্থান তৈয়াৰ কৰি তুলিছে তাত যি তেল খননৰ কাৰণে বেদান্ত কোম্পানীক অনুমতি দিছে তাত গৈ তেওঁলোকে সাৰ্ভে কৰিবৰ কাৰণে গৈছিলে এতিয়া আমাৰ মূল কথাটো হ'ল ইমান সংগোপনে আহি তেওঁলোকে চৰকাৰী সাৰ্কিট হাউচত থাকিব লাগে চৰকাৰী তথ্য অনুসৰি আহিব লাগে আমি যি ধৰণে আমি গণ সংগঠনবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ প্ৰকৃতিবিদসকলে প্ৰতিবাদ কৰিছে এই ৰাইজসকলক লগত লৈ এটা তেওঁলোকে যি সাৰ্ভে কৰিব লাগিছিলে কিন্তু ইয়াকে নকৰি অতি সংগোপনে আহি পেলাই তেওঁলোকে যি বেদান্ত কোম্পানীক লগত লৈ যি ধৰণে সাৰ্ভে কৰিবলৈ আহিছে বা জৰীপ কৰিবলৈ আহিছে এই কথাটোৱে আমাক আটাইতকৈ ৰহস্য গ্ৰহণ কৰি তুলিছে আমাৰ স্পষ্ট কথা এই ক্ষেত্ৰত ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে নেকি এই কথাটো আমাৰ প্ৰশ্ন যদি নাই তেনেহ'লে ইমান মনে মনে আহি ভাৰতীয় বন সংৰক্ষক বিষয়া এজনে বেদান্ত কোম্পানীৰ উচ্চপদস্থ বিষয়াক লগত লৈ ইমান মনে মনে আহি জৰীপ কৰাৰ কি অৰ্থ থাকিব পাৰে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভাৰতীয় বন বিভাগ অসমৰ বন বিভাগ আৰু ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ তুমি প্ৰথমে আমাৰ অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰি তোলা তাক সমাধান নকৰাকৈ আমাৰ গিবনক ধ্বংস কৰিবৰ কাৰণে তুমি দিছৈ ভেলী বনাঞ্চলত যি তেল খনন কৰিবৰ কাৰণে গিবন বেদান্ত কোম্পানীক দিছা এই অনুমতি কোনো কাৰণতে মানি লোৱা নহ'ব আৰু ইমান ৰহস্যঘনভাৱে তোমালোকে সংগোপনে যি কাৰ্য কৰিবলৈ লৈছা ইয়াৰ বিৰুদ্ধে তোমালোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তোলা হ'ব প্ৰতিৰোধ সংগ্ৰাম কৰি তোলা হ'ব